পরমেশ্বর তুহার মাথে খের ধরে অতই কাতর করিছে আর কোনো মানুষ আধিত্য রহল সখী তাপত এজহ উঠ সখী উঠ পরমেশ্বর তুহার মাথে খের ধরে অতই কাতর করিছে আর কোনো মানুষ আধিত্য রহল সখী তাপত এজহ উঠ সখী উঠ খেরলহু মাথ উঠ প্রিয়া তেরি ধরো স্ত্রী কলাকি দেবকার্য হব পরিহার এই মুনিরাজ স্ত্রী বুঝে সে না বুঝে কি কর ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ মধ্যস্থল আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই কলিয়াবৰতেই কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰা হৈছে পুৱাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি পাৰিজাত হৰণ অংকীয়া নাট ভাগি আমি কলিয়াবৰৰ ন পুৰণি শিল্পীজনাই যি সভায়ক অংকীয়া নাট ৰচনা কৰিছিল ইয়াৰ ভিতৰত পাৰিজাত হৰণ নাটভাগ এক প্ৰকাৰে নাটকীয় দিশত সৰ্বশ্ৰেষ্ঠ তেলিগোপাল নাটভাগী সাংগীতিকভাৱে সৰ্বশ্ৰেষ্ঠ এইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ অনুপম সৃষ্টি অসমীয়া সংস্কৃতিৰ মেটমৰাৰ ভঁৰাল নাট্য সাহিত্যৰ উজ্জীৱিত ৰূপ
আজি পাৰিজাত হৰণংকীয়া নাট ভাগি আমি পৰিৱেশন কৰিম। জয় জয়তে আমি সকলোৰে আশীৰ্বাদ কামনা কৰি গুৰুজনৰ অভয় চৰণত শিৰ নত কৰি এই ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিৰ সৰ্বপ্ৰকাৰে সফল পৰিসমাপ্তি ঘোষণা কৰি আমি ভগৱন্তৰ অভয় চৰণত বিনীতপূৰ্বক প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।